নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছত। আজি আমি এডিআৰই 2.0 ড্ৰাইভাৰ পদৰ এক্সপেক্টেড কাটঅফৰ বিষয়ে আলোচনা কৰিম। লগতে এইটো ভিডিঅ'ত আৰু কেইবাটাও ইম্পৰ্টেণ্ট টপিক আমি আলোচনা কৰিম অতি কম সময়ৰ ভিতৰত। তো গতিকে আহক দেৰি নকৰি আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চাওক, ড্ৰাইভাৰ পদৰ কাৰণে যেতিয়া কাটঅফ নিৰ্ধাৰণ কৰিছোঁ এইকেইটা ফেক্টৰে আমাক এফেক্ট কৰিছিলে আৰু তাৰে ভিতৰত নাম্বাৰ অফ ভেকেঞ্চিটো আপোনালোকে বেছিকৈ মন কৰিব, বাকী গোটেইকেইটাতো আপোনালোকে মোটামুটি আগতো পাইছেই। তো নাম্বাৰ অফ ভেকেঞ্চিটো চাওক, এফেক্টেড যোনটো নাম্বাৰ অফ ভেকেঞ্চি আছিলে এইটো 312 আছিলে। যদিও আমাৰ প্ৰথম নটিছ মতে 408টা ভেকেঞ্চি আছিলে, কিন্তু আমি পিছলৈ দেখা পাইছোঁ যে 312টা ভেকেঞ্চিহে অনলি ড্ৰাইভাৰ পদৰ কাৰণে আছিলে। আৰু বন্ধুসকল, এই ড্ৰাইভাৰ পদত এপ্লাই কৰা যিসকল মহিলাসকল আছে তেওঁলোকৰ বাবে কোনো বিশেষ সুবিধা নাথাকে। তেওঁলোকেও কি কৰিব লাগিব, অ'পেন কম্পিটিশ্যনত নামিব লাগিব। ইয়াৰ মিনিং এইটোৱেই যে আগত যেনেকৈ আছিলে মহিলাসকলেও যেতিয়া ৰিজাৰ্ভেশ্যনটো নাছিলে তেতিয়া অ'পেন কম্পিটিশ্যনত তেওঁলোক নামিব লাগিছিলে, তেওঁলোকে চবৰ লগত কম্পিট কৰিব লাগিছিলে। সেই অৱস্থাটো এইবাৰ ড্ৰাইভাৰ পদৰ কাৰণে হৈ গৈছে আকৌ। কাৰণ এইটোৱে যে যোন 312টা পদ আছে টোটেল পদ, তাৰ বিপৰীতে কেৱল 2টা পদহে মহিলাৰ বাবে সুৰক্ষিত কৰা হৈছে। তাৰমানে 312টাত 2টাহে ভেকেঞ্চি ৰিজাৰ্ভেশ্যন কৰা হৈছে মহিলাসকলৰ কাৰণে। এই কাৰণে মই কৈছোঁ যে বাকী 310টা পদতে মহিলাও পাব পাৰে, পুৰুষেও পাব পাৰে, তাত কোনো ৰিজাৰ্ভেশ্যন নাই। তো সেইকাৰণে মই কৈছোঁ যে অ'পেন কম্পিটিশ্যনত তেওঁলোক নামিব লাগিব। তো এনেকুৱা এটা অৱস্থা হৈ গৈছে যে মানে চিটি বাছত মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, কিন্তু চালক পদৰ কাৰণে নাই। তো বন্ধুসকল, ইয়াত আমি সেই দুটা নটিচ আমি পাইছোঁ। যোনটো প্ৰথম নটিচ আছিলে ইয়াত আমি দেখা পাইছোঁ যে 418টা পোষ্ট আমাৰ ড্ৰাইভাৰৰ কাৰণে প্ৰথমে নটিফাই কৰা হৈছিলে, আৰু পিছত যেতিয়া ডিটেইল ভেকেঞ্চি আহিছিলে তেতিয়া আমি দেখা পাইছিলোঁ যে পোষ্টবিলাক কমি গৈছে, আৰু তাত আমি দেখা পাইছোঁ যে 310টা পোষ্ট আমাৰ টোটেল আছে মেলৰ কাৰণে, আৰু এই 310টা পোষ্ট লগতে ৰিজাৰ্ভ ফৰ ওমেন 2টা আছে। টোটেল 312টা পোষ্ট আমাৰ আছে। এই 312টা পোষ্টৰ কাৰণে ড্ৰাইভাৰ পদৰ কাৰণে কেনেকুৱা কাট অফ থাকিব এইটো আমি চাই লওঁ আহক। জেনেৰেলৰ কাৰণে যোৱা বছৰ আছিলে 103.50, আৰু এই বছৰো তাৰ বিশেষ সাল সলনি নোহোৱাৰ কাৰণ কেইবাটাও আছে। যে ড্ৰাইভাৰ পদৰ পোষ্টৰ সংখ্যা কম, আৰু আপোনাৰ যোনটো এপ্লাইৰ সংখ্যাটো ঠিকেই আছে, চবতে বেছি, ইয়াতো বেছি, কিন্তু পোষ্টৰ সংখ্যা কম হোৱাৰ লগে লগে ইয়াত ৰিজাৰ্ভেশ্যনৰ ফেক্টৰটো অলপ খেলি মেলি হৈ গৈছে। গতিকে ড্ৰাইভাৰ পোষ্টৰ যোনটো কাট অফ আছে সেইটো খুব এটা চেঞ্জ নহ'ব বুলি মই ভাবোঁ। তো এইটোত 103.50 আছিলে যোৱা বছৰ, আৰু এইবছৰো 100ৰ পৰা 105ৰ ৰেঞ্জতে থাকিব। জেনেৰেল ওমেনৰ কাৰণে যোৱা বছৰ 57 আছিলে, কিন্তু এইবাৰ সেই 57টো নহ'ব। এইবাৰ জেনেৰেল ওমেনৰ আৰু জেনেৰেল মেনৰ প্ৰায় একে থাকিব। এইকাৰণে মই 100ৰ পৰা 105ৰ ৰেঞ্জতে ৰাখিছোঁ। একে থকাৰ কাৰণ সেইটোৱে যে মাত্ৰ 2টা পোষ্টে কেৱল ৰিজাৰ্ভ কৰা আছে মহিলাৰ কাৰণে। OBC MOBCৰ যোৱা বছৰ আছিলে 96, এইবাৰ OBC MOBCৰো খুব এটা বেছি ভেকেঞ্চি নাই, গতিকে 95ৰ পৰা 100 হ'ব তেওঁলোকৰ কাট অফ। টি ট্ৰাইবৰ কাৰণে 2টা ভেকেঞ্চি আছে। তো 2টা ভেকেঞ্চি থকাৰ কাৰণে মই OBC MOBCৰ যোনটো কাট অফ আছিলে সেইটোৱে ৰাখিলোঁ। এনে নৰ্মেলি টি টাইপটো ইয়াত মই লিখাৰ কাৰণ সেইটো যে বেলেগ ভিডিঅ'বিলাকত মই টি টাইপক এক্সট্ৰাকৈ লিখা নাই, যিহেতু টি টাইপটো OBCৰ পৰাই মানে তেওঁলোকে ৰিজাৰ্ভেশ্যনটো পাইছে 3% ৰিজাৰ্ভেশ্যন। কিন্তু ইয়াত এক্সট্ৰাকৈ লিখিলোঁ এইকাৰণে যে বেলেগ ভিডিঅ'বিলাকত মই কৈ দিছিলোঁ যে OBC MOBCৰ যোনটো কাট অফ হ'ব টি টাইপতো তাতকৈ 5 নম্বৰ কম হ'ব, কিন্তু ইয়াত মই দেখাই আছোঁ যে 95ৰ পৰা 100, ইয়াত নকমে, কাৰণ ইয়াত আপোনাৰ 2টা পোষ্টহে ৰিজাৰ্ভ কৰা আছে টি টাইপৰ কাৰণে। SCৰ কাৰণে যোৱা বছৰ 93 আছিলে, এই বছৰো 95ৰ পৰা 100 হ'ব। কাট অফটো অলপ ইনক্ৰিজ হোৱাৰ চান্সেই বেছি আছে। SC ওমেন্সৰ কাৰণে কোনো ভেকেঞ্চি নাই। ST প্লেনৰ 93 আছিলে যোৱা বছৰ, এইবাৰ 95ৰ পৰা 100, এইটো অলপ বাঢ়িব। ST প্লেনৰ ওমেন্সৰ কাৰণেও কোনো ভেকেঞ্চি নাই এইবাৰ। ST হিলছৰ 78 আছিলে, এইবাৰ এইটো 85ৰ পৰা 95 হোৱা আমি অনুভৱ কৰিছোঁ। তো গতিকে এইটোতো ইনক্ৰিজ হ'ব, আৰু ST হিলছ ওমেন্সৰ কাৰণে কোনো ভেকেঞ্চি ইয়াত নাই। তো এইখিনি আছিলে আমাৰ কাট অফ। আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে মই কাট অফৰ কাৰণে গোটেই ইউটিউব
চালনিৰে চালিছোঁ মই তো তাত মই দেখিছোঁ কিছুমান ইউটিউব চেনেলে কি কৰিছে এই ড্ৰাইভাৰ পদৰ কাৰণে চবৰে কাট অফ দি দিছে, যেনেকৈ SC ওমেনৰো দি দিছে, ST ওমেনৰো দি দিছে, চবৰে দি দিছে। তো য'ত ভেকেঞ্চি নাই তাতো কাট অফ দি আছে তেওঁলোকে। তো সেই ঠিক আছে, এইখিনি কথা মনত পৰি গ'ল কাৰণে মই ক'লোঁ, বাকী একো নাই। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আজিৰ, তো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ইণ্টাৰভিউ ছিৰিজৰ যোনটো ভিডিঅ'বিলাক আহি আছে সেইটোলৈ বেছি মন কৰিব। কাট অফটোতো বাৰু ঠিক আছে, মই বাৰে বাৰে কৈ আছোঁ, কাট অফটোতো আপোনালোকে চাই আছে বাৰু ঠিক আছে, কিন্তু ইণ্টাৰভিউ ছিৰিজৰ যোনটো ভিডিঅ' আমি দি আছোঁ সেইখিনি আপোনালোকক সঁচাকৈ সহায় কৰিব যদি আপোনালোকে ইণ্টাৰভিউ পৰ্যায়লৈ যায়। আৰু এইবাৰ নগ'লেও অহাবাৰলৈ আকৌ ADRE 3.0 আহি আছে, যেতিয়া আপোনালোকক মে'ৰ 10 তাৰিখে যেতিয়া আপোনালোকক ADRE 2ৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব, তেতিয়া আকৌ 50,000 পোষ্ট ওলাব, 15,000 পোষ্ট ওলাব ADRE 3.0ৰ কাৰণে। তো তাতো আপোনালোকে কম্পিট কৰিব লাগিব। আৰু কম্পিটিশ্যনটো তেতিয়াও এনেকুৱা নহয় যে কম্পিটিশ্যন কমি যাব, কম্পিটিশ্যন বহুত বেছি হ'ব। সেইটো কম্পিটিশ্যনত আকৌ আপুনি আগবাঢ়ি থাকিবলৈ প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা চলাই যাব লাগিব। তো সেইবিলাক কথা পাতি থাকিম, কাট অফ ভিডিঅ'বিলাকটো চাব, লগতে ইণ্টাৰভিউ যোনটো ছিৰিজ আনি আছোঁ ইণ্টাৰভিউ ছিৰিজটো বেছি ভালকৈ চাব। ঠিক আছে, ধন্যবাদ।